চেনেলত আপোনালোকক স্বাগতম। আজিৰ কাহিনীত আমি আলোচনা কৰিম ভাগৱত মহাপুৰাণৰ দশম স্কন্ধৰ 68 অধ্যায়ৰ বলৰামৰ তীৰ্থ ভ্ৰমণ আৰু ৰোমহৰ্ষণৰ সূতক শাস্তি প্ৰদান, অৰ্থাৎ ৰোমহৰ্ষণ, সূতৰ গৰ্ব আৰু ভগৱান বলৰামৰ শিক্ষা। সমস্ত আপোনালোকে যদি এই ভিডিঅ'টো শেষলৈকে চাই তেতিয়াহ'লে আপোনাৰ জীৱনলৈ মূল 7টাকৈ পৰিৱৰ্তন আহিব। প্ৰথমটো হ'ল নম্ৰতা বা বিনয়। আপোনাৰ জ্ঞান থাকিও যদি নম্ৰতা নাথাকে, সেই জ্ঞান অহংকাৰলৈ পৰিৱৰ্তন হয়। সেইবাবে আমি অকল জ্ঞান আহৰণ কৰিলেই নহয়, বিনয়ী হ'বলৈ শিকিব লাগিব। দ্বিতীয়টো হ'ল অহংকাৰ। অহংকাৰ কৰি যদি আপুনি নিজকে শ্ৰেষ্ঠ বুলি ভাবি আনক অপমান কৰে, তাৰ ফলত অতি ভয়ংকৰ ফল ভুগিবলগীয়া হয়। এই বিষয়ে আমি জ্ঞান লাভ কৰিম। তৃতীয়টো হ'ল আচৰণৰ গুৰুত্ব। সমাজত যি ব্যক্তি ধৰ্মত আছে বা শিকায়, এই উপনিষদৰ ব্যাখ্যাতা, তেওঁৰ পুত্ৰ উগ্ৰশ্ৰৱাহুতি আছিল নৈমিষ অৰণ্যত 60,000 ঋষিলৈ ভাগৱত বৰ্ণনা কৰা মুখ্য বাচক। কিন্তু এই জ্ঞান, এই পাণ্ডিত্যই তেওঁৰ বাবে এক দুখজনক পৰিণতি আনিলে। সমস্ত আপোনালোকে জানে, কুৰুক্ষেত্ৰ যুদ্ধত কৃষ্ণই অংশ লৈছিল, কিন্তু বলৰামে অংশ লোৱা নাছিল। তেওঁ গৈছিল তপস্যাৰ বাবে দক্ষিণ ভাৰতলৈ। তীৰ্থ ভ্ৰমণত তেওঁ উপস্থিত হয় নৈমিষা অৰণ্যত, য'ত ৰোমহৰ্ষণে ভাগৱত পাঠ কৰি আছিল। বলৰাম উপস্থিত হোৱাৰ লগে লগে সকলো ঋষিয়ে উঠি বলৰামক প্ৰণাম কৰে, কিন্তু ৰোমহৰ্ষণ বহি থাকে। কোনো অভিবাদন, কোনো নম্ৰতা নাই। তেওঁ ভাবে, মই জ্ঞানী, মই গৰ্বিত। বলৰাম কোন? এজন ৰাজপুত্ৰহে। তেওঁ পাহৰি গ'ল, বলৰাম এজন ৰাজপুত্ৰ নহয়, তেওঁ স্বয়ং ভগৱানৰ অংশ কলা। ৰোমহৰ্ষণৰ এনে ব্যৱহাৰ দেখি বলৰামে মিচিকিয়া হাঁহি মাৰে, কিন্তু চকুত তেওঁ কঠোৰতা প্ৰকাশ পায়। তাকে দেখি ৰোমহৰ্ষণে বলৰামক আৰু অৱহেলা কৰে। খঙত অগ্নিশৰ্মা হৈ বলৰামে তৎক্ষণাৎ তেওঁৰ গদা লৈ ৰোমহৰ্ষণৰ ওপৰত এক আঘাত কৰে। সেই আঘাতত মৃত্যু হয় ৰোমহৰ্ষণ। সেই দেখি ঋষিসকলে অনুৰোধ কৰি বলৰামক কয়, আপুনি ভগৱান। ভাগৱতৰ অলপ কম জনাজাত কিন্তু গভীৰ শিক্ষাৰে ভৰা কাহিনী। এইটো কাহিনী হৈছে ৰোমহৰ্ষণৰ সূতৰ কাহিনী। তেওঁ আছিল মহিষী বেদব্যাসৰ এজন বিশিষ্ট শিষ্য। জ্ঞানত পাণ্ডিত্যশীল, পুৰাণ ইতিহাস বেদ, তেওঁৰ আচৰণো বিশুদ্ধ হ'ব লাগিব। চতুৰ্থতে আমি জানিম, আমাৰ জীৱনত
পদবী বা জ্ঞানী মুখ্য বা শ্ৰেষ্ঠ নহয়। অৰ্থাৎ ভগৱানৰ চকুত কেৱল উপাধি বা জ্ঞানী শ্ৰেষ্ঠ নহয়। তেওঁ বিচাৰে অন্তৰৰ পবিত্ৰতা আৰু আৰ্হি আচৰণ মুখ্য বা সমস্ত। এই ভিডিঅ' 5 নম্বৰ অৰ্থাৎ এতিয়া ক'ব লোৱা এই জ্ঞান অতি গুৰুত্বপূৰ্ণ। সেয়া হৈছে ভগৱানৰ বিচাৰ সদায় ন্যায়সংগত। এই কথা আমি আমাৰ জীৱনতো উপলব্ধি কৰিব পাৰোঁ। ভগৱানৰ বিচাৰ আমি চকুত কঠোৰ যেন লাগিলেও সি সদায় ন্যায়সন্মত আৰু সত্য পক্ষে হয়। শেষলৈ এই বিষয়ে আপুনি ভালদৰে জানিব পাৰিব। 6 নম্বৰ জ্ঞানটো হ'ল পশ্চাতাপ আৰু সংশোধন। ভুল হ'লেও যদি তাৰ প্ৰায়শ্চিত্ত কৰি শুভ কৰ্মেৰে সংশোধন কৰা যায়, তেতিয়াও জীৱন সুন্দৰ পথত ঘূৰাই আনিব পৰা যায় বা সমস্ত। শেষৰ জ্ঞানটো হ'ল পিতৃৰ স্থল পূৰ্ণ কৰে পুত্ৰই। আমি এই কথা ভিডিঅ'টোৰ শেষলৈ জানিব পাৰিম যে ৰোমহৰ্ষণৰ ভুলৰ পাছতো তেওঁৰ পুত্ৰ উগ্ৰশ্ৰৱাই সদাচৰণৰ জৰিয়তে পিতৃৰ পুনঃ সন্মান কিদৰে ঘূৰাই আনিছিল সেই বিষয়ে জানিব পাৰিম। অৰ্থাৎ পিতৃৰ অসমাপ্ত কৰ্ম পুত্ৰ উগ্ৰশ্ৰৱাই কিদৰে সফল কৰিলে আমি জানিব পাৰিম বা সমস্ত। কাহিনীটো আৰম্ভ কৰা বা সমস্ত কাহিনীটো আৰম্ভ কৰাৰ আগতে অনুগ্ৰহ কৰি আমাৰ চেনেলটো হিন্দু শাস্ত্ৰসমূহৰ কাহিনীসমূহ পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালো। আহক এতিয়া দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভাগৱতৰ অলপ কম জনাজাত কিন্তু গভীৰ শিক্ষাৰে ভৰা কাহিনী। এইটো কাহিনী হৈছে ৰোমহৰ্ষণ সূতৰ কাহিনী। তেওঁ আছিল মহিষী বেদব্যাসৰ এজন বিশিষ্ট শিষ্য, জ্ঞানত পাণ্ডিত্যশীল, পুৰাণ ইতিহাস বেদ উপনিষদৰ ব্যাখ্যাতা। তেওঁৰ পুত্ৰ উগ্ৰশ্ৰৱা আছিল নৈমিষ অৰণ্যত ৬০,০০০ ঋষিলৈ ভাগৱত বৰ্ণনা কৰা মুখ্য বাচক। কিন্তু এই জ্ঞান, এই পাণ্ডিত্যই তেওঁৰ বাবে এক দুখজনক পৰিণতি আনিলে বা সমস্ত। আপোনালোকে জানে, কুৰুক্ষেত্ৰ যুদ্ধত কৃষ্ণই অংশ লৈছিল, কিন্তু বলৰামে অংশ লোৱা নাছিল। তেওঁ গৈছিল তপস্যাৰ বাবে দক্ষিণ ভাৰতলৈ। তীৰ্থ ভ্ৰমণত তেওঁ উপস্থিত হয় নৈমিষা অৰণ্যত, য'ত ৰোমহৰ্ষণে ভাগৱত পাঠ কৰি আছিল। বলৰাম উপস্থিত হোৱাৰ লগে লগে সকলো ঋষিয়ে উঠি বলৰামক প্ৰণাম কৰে, কিন্তু ৰোমহৰ্ষণ বহি থাকে। কোনো অভিবাদন, কোনো নম্ৰতা নাই। তেওঁ ভাবে, মই জ্ঞানী, মই গৰ্বিত। বলৰাম কোন? এজন ৰাজপুত্ৰহে। তেওঁ পাহৰি গ'ল বলৰাম এজন ৰাজপুত্ৰ নহয়, তেওঁ স্বয়ং ভগৱানৰ অংশ কলা।
ৰোমহৰ্ষণৰ এনে ব্যৱহাৰ দেখি বলৰামে মিচিচিয়া হাঁহি মাৰে, কিন্তু চকুত তেওঁ কঠোৰতা প্ৰকাশ পায়। তাকে দেখি ৰোমহৰ্ষণে বলৰামক আৰু অৱহেলা কৰে। খঙত অগ্নিশৰ্মা হৈ বলৰামে তৎক্ষণাৎ তেওঁৰ গদা লৈ ৰোমহৰ্ষণৰ ওপৰত এক আঘাত কৰে। সেই আঘাতত মৃত্যু হয় ৰোমহৰ্ষণ। সেই দেখি ঋষিসকলে অনুৰোধ কৰি বলৰামক কয়, আপুনি ভগৱান, তথাপিও এজন জ্ঞানীৰ মৃত্যু কিয় কৰিলে? কিয় আপুনি এনে কৰিলে? তেতিয়া বলৰামে উত্তৰ দিয়ে, আচৰণহীন জ্ঞানীয়ে সমাজক ভুল পথত লৈ যায়। যিজনে ধৰ্ম বাচে সি আচৰণতো ধৰ্মপৰায়ণ হ'ব লাগে। আৰু বলৰামে কয়, এই কুকৰ্ম প্ৰায়শ্চিত্ত স্বৰূপে মই তপস্যা কৰিম। আৰু ৰোমহৰ্ষণৰ পুত্ৰ উগ্ৰশ্ৰৱা মোৰ আশীৰ্বাদেৰে ভাগৱত জ্ঞান লাভ কৰাৰ অধিকাৰী হ'ব। বা সমস্ত যি হতে ভাগৱতৰ জ্ঞান লাভ কৰি পিতৃৰ লগতে পূৰ্বপুৰুষৰ কুকৰ্মৰ পুনৰ সুকৰ্মলৈ ৰূপান্তৰ কৰিলে। বা সমস্ত এইদৰে উগ্ৰশ্ৰৱা হতে ভাগৱতৰ মুখ্য বাচক হিচাপে স্থান পায়। সেয়ে আমি সময় থাকোঁতে আচৰণ শুদ্ধ কৰা উচিত। ঈশ্বৰ চকুত কেৱল পদবী বা পাণ্ডিত্য নহয়, হৃদয়ৰ সত্যতাই মূল। আপোনালোকৰ মতামত কমেণ্টত জনাব আৰু এনে ধৰণৰ হিন্দু শাস্ত্ৰসমূহৰ কাহিনীসমূহ পাই থাকিবলৈ আমাৰ অমৃত প্ৰাণ চেনেলটো ছাবস্ক্ৰাইব কৰক। লগতে কমেণ্ট কৰি আৰাধ্যজনলৈ